প্ৰয়োজনীয় কেইটামান সামাজিক নিয়ম ভাগ বতৰা কৰিলোঁ। 1. কোনোবাই আপোনাৰ ফোন নুঠালে দুবাৰতকৈ অধিক কেতিয়াও একে সময়তে ফোন নকৰিব। 2. ধাৰে লোৱা টকা সময়তকৈ আগতে ঘূৰাই দিবলৈ চেষ্টা কৰক। যদিও আপোনাক ধাৰ দিওঁতাজনৰ মনত নাই বা বিচৰা নাই, তথাপিও ঘূৰাই দিয়ক। ই আপোনাৰ চৰিত্ৰৰ ভাল দিশটোৰ প্ৰতিফলন ঘটাব। কিছুমান মানুহে সৰু সৰু বস্তু যেনে ছাতি, কিতাপ আদি আনিও সময়মতে ঘূৰাই নিদিয়ে। এনে নকৰিব। 3. কোনোবাই আপোনাক হোটেল বা ৰেষ্টুৰেণ্টত খুৱাব বিচাৰিলে বেছি মূল্য আহাৰ নাখাব। পাৰিলে যিজনে খুৱাব তেওঁৰ পচন্দ অনুযায়ী খাওক। দ্বিতীয়বাৰ তেওঁক আপুনি খুৱাবলৈ চেষ্টা কৰিব। 4. কিছুমান প্ৰশ্ন পাৰিলে এৰাই চলিব। এই ধৰক, বিয়া পাতিলেনে? আপোনাৰ ল'ৰা ছোৱালী আছেনে? ঘৰ কিয় বনোৱা নাই? গাড়ী কিয় কিনা নাই? বেলেগৰ বিষয়ে এইবোৰ আপুনি জানি একো কৰিব নোৱাৰে, গতিকে নুসুধিব। 5. আপোনাৰ লগত অহা ব্যক্তিজনৰ বাবে দুৱাৰ আপুনি খুলি দিবলৈ চেষ্টা কৰক। ই আপোনাক সৰু নকৰে, বৰঞ্চ আনজনৰ মনত আপোনাৰ প্ৰতি এটা ভাল ভাৱ উদয় কৰে। 6. যদি ক'ৰবাত গাড়ী ভাড়া লৈ ফুৰিব গৈছে আৰু আপোনাৰ বন্ধুৱে সেই ভাড়া দিছে, তেন্তে দ্বিতীয়বাৰ ফুৰিবলৈ যাওঁতে আপুনি দিবলৈ চেষ্টা কৰিব। 7. সকলোৰে মতামতক সন্মান জনাবলৈ শিকা উচিত, কিয়নো ইংৰাজী 9 সংখ্যাটো বিপৰীত দিশৰ পৰা 6 দেখা যায়। 8. কোনোবাই কথা কৈ থাকোঁতে মাজতে মাত নামাতিব। প্ৰথমে শুনিবলৈ চেষ্টা কৰক। এষাৰ কথা আছে, সকলো শুনাৰ পিছত নিজৰ প্ৰয়োজনীয়খিনি গ্ৰহণ কৰি বাকীখিনি পাহৰি যাব লাগে। 9. যদি আপুনি কাৰোবাৰ সৈতে ধেমালি কৰিছে, কিন্তু ধেমালি কৰাজনে সেই ধেমালিত সহযোগিতা কৰা নাই, তেন্তে দ্বিতীয়বাৰ তেওঁৰ লগত ধেমালি নকৰিব। 10. কোনোবাই আপোনাক সহায় কৰিলে ধন্যবাদ জনাবলৈ নাপাহৰিব। 11. প্ৰশংসা ৰাজহুৱাভাৱে কৰিব লাগে আৰু সমালোচনা ব্যক্তিগতভাৱে মনে মনে কৰিব লাগে। 12. মানুহ শকত বা ক্ষীণ হ'ব পাৰে, সেইটোৱে আপোনাৰ কোনো ক্ষতি নকৰে, গতিকে সেই বিষয়ে আপুনি তেওঁক ক'বলগীয়া একো নাই। পাৰিলে ভাল লাগিছে বুলি কওক। যদি কোনোবাই নিজে শকত বা ক্ষীণ হোৱাৰ পৰা নিজকে কেনেদৰে পৰিত্ৰাণ পাব পাৰে তাৰ বিষয়ে আপোনাৰ লগত কথা পাতিব বিচাৰিছে, তেতিয়া পাতক। 13. কোনোবাই আপোনাক তেওঁলোকৰ ফোনত যদি কিবা ফটো দেখুৱায়, তেন্তে আপুনি ফোনটোৰ সেই ফটোখনৰ সোঁফালে বা বাওঁফালে বেলেগ ফটো চাবলৈ চেষ্টা নকৰিব, কাৰণ আপুনি নাজানে তাত কি আছে। 14. কোনোবাই যদি চিকিৎসকৰ ওচৰলৈ যাওঁ বুলি কয়, তেন্তে বেছি প্ৰশ্ন সুধি তেওঁক ব্যতিব্যস্ত নকৰিব। তেওঁ নিজৰ সকলো ৰোগৰ কথা বেলেগক ক'ব নিবিচাৰিবও পাৰে। তেনে পৰিস্থিতিত তেওঁৰ সোনকালে আৰোগ্যৰ কামনা কৰিব। 15. অফিচৰ সকলোকে সমান দৃষ্টিৰে সমব্যৱহাৰ কৰক। আপোনাৰ বেয়া ব্যৱহাৰত কোনো সন্তুষ্ট নহয়, সেয়ে সকলোৰে লগত ভাল ব্যৱহাৰ কৰক। আপোনাক এইটোৱে সকলোৰে আগত প্ৰিয় কৰি তুলিব। 16. কোনোবাই আপোনাৰ লগত কথা পাতি থাকোঁতে ফোনটোলৈ চাই নাথাকিব। 17. আপোনাৰ পৰা পৰামৰ্শ নিবিচাৰালৈকে কোনো ধৰণৰ পৰামৰ্শ কাকো নিদিব। 18. কেতিয়াও কোনো মানুহক তেওঁলোকৰ দৰমহা আৰু বয়সৰ কথা নুসুধিব। 19. সদায় নিজৰ কামত গুৰুত্ব দিয়ক। অপ্ৰয়োজনত বেলেগৰ কাম বা কথাত মূৰ সুমাব নালাগে। 20. কোনো লোকৰ আগত কথা পাতোঁতে যদি আপুনি ছানগ্লাছ পিন্ধি আছে, তেন্তে সেয়া খুলি কথা পাতক।